নমস্কাৰ প্ৰিয় বন্ধুসকল, 2026 বৰ্ষটো যেহেতু সূৰ্যৰ বৰ্ষ, সেইবাবে কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ শুভ আৰু কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ অশুভ। আপুনি উদিত সূৰ্য বা সূৰ্য অস্তৰ সময়ত যিবোৰ ৰং দেখা যায়, ৰঙা, কমলা, হালধীয়া, বগা, এই সকলো ধৰণৰ বস্ত্ৰই আপুনি পৰিধান কৰিব পাৰিব। কলা বা গাঢ় নীলা এই দুধৰণৰ বস্ত্ৰ আপুনি একেবাৰে পৰিধান নকৰিব। কিন্তু যিসকলৰ ইউনিফৰ্ম কলা বা গাঢ় নীলা ৰঙৰ হয়, তেওঁলোকেতো পৰিধান কৰিবই লাগিব। কিন্তু তেওঁলোকে এই বস্ত্ৰ পৰিধান কৰাৰ উপৰিও লগত এখন ৰঙা বা হালধীয়া বা অন্য ৰঙৰ ৰুমালেই হওক বা আণ্ডাৰ গাৰ্মেণ্টছেই হওক বা এডাল ধাগা আপুনি পৰিধান কৰি ৰাখিব, আপোনাৰ এই বছৰটো শুভ হ'ব। ধন্যবাদ।